নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অইলেছ অসম। আজি আপোনালোক সকলোৰ কাৰণে অইলেছ অসম ইউটিউব চেনেলত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অন্তৰ্গত, যেটো আপোনালোক সকলোৱে জ্ঞাত। আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোকে থাম্বনেইলটো দেখি পেলাই গমেই পাইছে যে দেৱালীৰ আগত প্ৰায় 2 মিলিয়ন হাউস হোল্ডাৰ্ছক মানে যিবিলাক ফ্যামিলি আছে যিবিলাকক উজ্জ্বলাৰ অন্তৰ্গত গ্যাস প্ৰদান কৰা হৈছিল তেওঁলোকৰ LPG সিলিন্ডাৰৰ মানে কি কৰিব ৰিফিল কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা অফাৰ দিব, যেটো কমপ্লিটলি ফ্ৰী। গতিকে আপোনালোক সকলোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অন্তৰ্গত প্ৰায় 10 কৰোৰ পৰিবাৰক মানে হেৰি দিয়া হৈছে, গ্যাস সিলিন্ডাৰ দিয়া হৈছে। গতিকে আজি মই আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ স্ক্ৰীন দেখুৱাই আছোঁ। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অন্তৰ্গত উত্তৰ প্ৰদেশ চৰকাৰৰ এটা নেম প্লেট আপোনালোকক হাইলাইট কৰি দেখুৱাইছোঁ, সেইটো তাতে চাবলৈ পাৰিছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ব্ৰিং জয় এণ্ড ৰিলিফ টু মিলিয়নছ অফ হাউস হোল্ড 1.86 crore families in UP to receive free LPG cylinders before Diwali. দেৱালীৰ আগত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অন্তৰ্গত যিবিলাক উত্তৰ প্ৰদেশৰ LPG সিলিন্ডাৰ থকা যিবিলাক মানে ব্যক্তি আছে তেওঁলোককে ফ্ৰী ৰিফিল কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা এটা আঁচনি ৰূপায়ণ কৰা হৈছে, যাৰ কাৰণে ফ্ৰী LPG সিলিন্ডাৰ ডিস্ট্ৰিবিউশন কৰা হ'ব বুলি টুইটাৰ হেণ্ডেলতো সেই বিষয়ে সবিশেষ জনোৱা হৈছে। গতিকে দীপাৱলীৰ পূৰ্বে এটো এটা গুৰুত্বপূৰ্ণ খবৰ, কিন্তু এই খবৰটো অসমৰ কাৰণে এতিয়ালৈকে কোনো অফিচিয়েল আপডেট পোৱা নাই। এটো হল উত্তৰ প্ৰদেশৰ কাৰণে। গতিকে যদি আমাৰ অসমত এনে ধৰণৰ আপডেট আহে, কিবা খবৰ পাওঁ, নিশ্চয় আপোনালোককে ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে যে উত্তৰ প্ৰদেশৰ চৰকাৰে যোগী চৰকাৰে প্ৰায় 1.86 crore ফ্যামিলিজ ফ্ৰী LPG সিলিন্ডাৰ দিব বুলি ঘোষণা কৰিছে। ধন্যবাদ।